নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক এষ্টাব্লিছড ইন ইণ্ডিয়া? ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব, ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত বা উত্তৰাখণ্ডত আছে আৰু এই জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে How many mandals in the Rig Ved divided into? ঋগ বেদক কেইটা মণ্ডলত বিভক্ত কৰা হৈছে? শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 10টা। মনত ৰাখিব, ঋগ বেদক 10টা মণ্ডলত বিভক্ত কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে What is the state tree of Assam? What is the state tree of Assam? অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, হলং। মনত ৰাখিব, অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হলং। নেক্সট কুৱেশ্যনটিত আছে হুইচ অফ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? অসমৰ কোনটো জলাশয় আটাইতকৈ ডাঙৰ? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, সোণবিল লেক। মনত ৰাখিব, অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো হৈছে সোণবিল হ্ৰদ। নেক্সট কুৱেশ্যনটিত আছে আছাম ইজ বৰ্ডাৰ ইন দ্য নৰ্থ ডিৰেকশ্যন উইথ? উত্তৰ দিশত অসমৰ সীমা কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ভূটান এণ্ড অৰুণাচল প্ৰদেশ। মনত ৰাখিব, অসমৰ উত্তৰ দিশত ভূটান আৰু অৰুণাচল প্ৰদেশ আছে। নেক্সট কুৱেশ্যনটিত আছে ইম্ফল ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়া ষ্টেট? ইম্ফল কোনখন ভাৰতৰ ৰাজ্যৰ ৰাজধানী? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, মণিপুৰ। মনত ৰাখিব, মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। নেক্সট কুৱেশ্যনটিত আছে চম্পাৰণ সত্যাগ্ৰহ ৱাজ লিড বাই? চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, মহাত্মা গান্ধীয়ে। মনত ৰাখিব, চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব মহাত্মা গান্ধীয়ে দিছিল। নেক্সট কুৱেশ্যনটিত আছে দ্য চম্পাৰণ সত্যাগ্ৰহ টুক প্লেচ ইন দ্য ইয়াৰ? চম্পাৰণ সত্যাগ্ৰহ কিমান চনত সংঘটিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, 1917 চনত। মনত ৰাখিব, চম্পাৰণ সত্যাগ্ৰহ 1917 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে হু ৰ'ট দ্য ফেমাছ ড্ৰামা শংখচূড়বধ কাব্য? বিখ্যাত নাটক শংখচূড়বধ কাব্য কোনে লিখিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, কবিৰাজ চক্ৰৱৰ্তী। মনত ৰাখিব, শংখচূড়বধ কাব্যখন কবিৰাজ চক্ৰৱৰ্তীয়ে লিখিছিল। নেক্সট কুৱেশ্যনটিত আছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ইউজ দ্য কনচেপ্ট অফ পভাৰ্টি লাইন ইন ইণ্ডিয়া? ভাৰতত দৰিদ্ৰতাৰ ৰেখাৰ ধাৰণা ব্যৱহাৰ কৰা প্ৰথম কোন আছিল? অৰ্থাৎ কোনে প্ৰথমে ভাৰতত দৰিদ্ৰতাৰ ৰেখাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, দাদাভাই নৌৰোজী।
নেক্সট কুৱেশ্যনটিত আছে হাউ মেনি কাউণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ ইণ্ডিয়া ভাৰতৰ সৈতে কিমানখন দেশে সীমান্ত ভাগ বতৰা কৰিছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 9খন মনত ৰাখিব ভাৰতৰ সৈতে 9খন দেশে নিজৰ সীমা ভাগ বতৰা কৰে ইয়াৰে 7খন দেশে নিজৰ সীমা স্থল সীমা ভাগ বতৰা কৰে আৰু 2খন জল সীমা ভাগ বতৰা কৰে মনত ৰাখিব টোটেল 9খন নেক্সট কুৱেশ্যনটিত আছে which of the following kind of the Burman dynasty was not related with অশ্বমেধ যজ্ঞ বৰ্মন বংশৰ তলৰ কোনজন ৰজা অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত নাছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি পুষ্য বৰ্মন মনত ৰাখিব বৰ্মন বংশৰ পুষ্য বৰ্মনে অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত নাছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব বৰ্মন বংশৰ মহেন্দ্ৰ বৰ্মনৰ দিনৰ পৰা বৰ্মন বংশৰ অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত হৈছিল বা প্ৰচাৰিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে হু ইজ কল্ড এজ দ্য ছেকেণ্ড অশোক দ্বিতীয় অশোক বুলি কাক কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি কনিষ্কক মনত ৰাখিব কনিষ্কক দ্বিতীয় অশোক বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে নকআউট ইজ এ ৱৰ্ড এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট নকআউট কোনবিধ খেলৰ সৈতে সম্পৰ্কিত শব্দ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বক্সিং মনত ৰাখিব নকআউট বক্সিং খেলৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যনটিত আছে দ্য কেপিটেল অফ কনিষ্ক ৱাজ কনিষ্কৰ ৰাজধানী কি আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পুৰুষপুৰ মনত ৰাখিব কনিষ্কৰ ৰাজধানী আছিল পুৰুষপুৰ নেক্সট কুৱেশ্যনটিত আছে হু ইজ নন এজ দ্য লাইট অফ এছিয়া এছিয়াৰ পোহৰ বুলি কাক জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি গৌতম বুদ্ধ মনত ৰাখিব এছিয়াৰ পোহৰ বুলি গৌতম বুদ্ধক জনা যায় নেক্সট কুৱেশ্যনটিত আছে where was the first session of the Indian National Congress held ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি মুম্বাইত মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যে সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল সেই সময়ত মুম্বাইৰ নাম মুম্বাই আছিল নেক্সট কুৱেশ্যনটিত আছে আছামছ অনলি ফিচাৰ কলেজ অফ ফিচাৰ চায়েন্স ইজ লোকেটেড ইন Assam's only fisher college of fisher science is located in অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত আছে অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰহাত নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 916 কিলোমিটাৰ মনত ৰাখিব ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 640 কিলোমিটাৰ আৰু 2900 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ অভাৰঅল দৈৰ্ঘ্য
নেক্সট কুৱেশ্যনটিত আছে আছাম শ্বেয়াৰ উইথ মেক্সিমাম ইণ্টাৰ ষ্টেট বাউণ্ডেৰী উইথ হুইচ ষ্টেট অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মেঘালয় মনত ৰাখিব অসমে মেঘালয়ৰ সৈতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে নেক্সট কুৱেশ্যনটিত আছে ইন হুইচ প্লেচ অফ আছাম দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনিং ইজ লোকেটেড অসমৰ কোন ঠাইত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি যোৰহাটত মনত ৰাখিব যোৰহাটত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন চমুকৈ আমি NID বুলিও কওঁ ই যোৰহাটত অৱস্থিত কুৱেশ্যনটিত আছে লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডিমা হাছাও মনত ৰাখিব অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলাখন হৈছে ডিমা হাছাও নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো বংশই মৌৰ্য উত্তৰাধিকাৰী হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শুংগ বংশই মনত ৰাখিব শুংগ বংশই মৌৰ্য বংশৰ উত্তৰাধিকাৰী হৈছিল